তোমাৰ নামটো? মোৰ দীপ্ত মেছ। তোমালোক ক'লৈ গৈছিলা? আমি কেদাৰনাথ গৈছিলোঁ। কেইজন? আমি 2জন গৈছিলোঁ। কেদাৰনাথ আৰু ক'ত গৈছিলা? কেদাৰনাথ আৰু অযোধ্যা গৈছিলোঁ। ৰাম মন্দিৰ। ৰাম মন্দিৰ। কি উদ্দেশ্যৰে গৈছিলা? আমি ছেভ নেচাৰ ছেভ ৰাইনো। কিহেৰে গৈছিলা আপোনালোক? আমি চাইকেল যাত্ৰা গৈছিলোঁ। চাইকেল যাত্ৰা গৈছিলা। কেইদিন লাগিলে? সম্পূৰ্ণ 30 দিন লাগিলে কেদাৰনাথ পাবলৈ। অযোধ্যা? অযোধ্যা আমি 14 দিনত পাইছিলোঁগৈ। অসমবাসীক কি আহ্বান জনাবা? অসমবাসীৰ আহ্বানটো চাইকেল চলাব লাগে তো আৰু গাড়ী মটৰ চলোৱাটো অকণমান ধোঁৱা পৰিৱেশ অকণমান লেতেৰা কৰিছে এনেকৈ তো চাইকেল চলাব লাগে মানুহে। আৰু তোমালোক যিহেতু কেইজন গৈছিলা? আমি 2জন গৈছিলোঁ। 2জন গৈছিলা। ঘৰ তোমালোকৰ? মোৰ ঘৰ পানীবিলত। আকৌ যাবা নেকি ভৱিষ্যতে? ভৱিষ্যতে টাইম পালে ভাবিম যাম নে নাযাম। এতিয়া ঘৰ পাইছোঁহি। আজি পাইছেহি? আজি ৰাতিপুৱা পাইছোঁহি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি কেদাৰনাথ পাই গ'লোগৈ। 30 দিনত কেদাৰনাথ পাই গ'লোগৈ। তো আছাম শিৱসাগৰ কেদাৰনাথটো আমাৰ কমপ্লিট হৈ গ'ল। তো আপোনালোকক অকণমান আপডেট দি দিছোঁ। আৰু আপডেট দিবলৈ মই আগতে পোৱা নাছিলোঁ, যিহেতু মোৰ গা ভাল নাছিলে। ইয়াত 2 দিন হৈ গ'ল আৰু তো 30 দিনত আমি পাই গ'লোহি। তো অকণমান আপডেট দি দিছোঁ ইয়াত। তো 2013 চনত যিহেতু ইয়াত বানপানী হৈছিল, আপোনালোকে গম পায় প্ৰায়। তো এইটো ছাইডৰ পৰা আহিছিল বানপানী। তো এইফালৰ পৰা এনেকৈ বৈ আহোঁতে তো কেদাৰনাথ মন্দিৰটো ইয়াতে আছিলে। তো এইটো শিলগুটি দেখিছে ন? শিলগুটি নহয়, এইটো ভীমশালা বুলি কয়। তো ভীমশালা এনেকৈ সন্মুখত আহি গৈছে আৰু এনেকৈ কেদাৰনাথৰ টেম্পলটো এনেকৈ বচাই দিছিলে। তো যিমানখিনি পাৰোঁ এনেকৈ আপডেটটো দি দিছোঁ। তো মই দৰ্শনটো এতিয়ালৈকে কৰা নাই। তো দৰ্শনটো মই কাইলৈ কৰিম। তো এতিয়া মই এনেকৈ অলপ ঘূৰি গৈছোঁ, অলপ চালোঁ। তো আপোনাৰ ভিডিঅ'টো চাব কেনেকুৱা পালে, আৰু যদি ভাল পাইছে হৰ হৰ মহাদেৱ বুলি কমেণ্ট এটা হ'লেও লিখি দিওঁ। वो कृपया लाइन पे लगे और अपनी गाड़ी का इंतजार करें। अनावश्यक रूप से धक्का मुक्की न करें। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম হৈছে তন্ময় বুঢ়াগোহাঁই। তোমালোক ক'লৈ গৈছিলা? আমি শিৱসাগৰ অসমৰ পৰা কেদাৰনাথ আৰু অযোধ্যা ৰাম মন্দিৰ গৈছিলোঁ। কিহেৰে গৈছিলা? আমাৰ চাইকেল যাত্ৰা আছিলে। কেতিয়া ইয়াৰ পৰা ওলাই গৈছিলা? আমি এপ্ৰিল মাহৰ 20 তাৰিখে গৈছিলোঁ। কেইদিন লাগিলে? সম্পূৰ্ণ এমাহ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ। কেইজন গৈছিলা তোমালোক? আমি 2জন গৈছিলোঁ। কি উদ্দেশ্যৰে গৈছিলা? আমাৰ উদ্দেশ্য এটাই আছিলে যে ছেভ নেচাৰ ছেভ ৰাইনো। এতিয়া অসমবাসীক কি আহ্বান জনাবা? অসমবাসীক এটাই আহ্বান জনাম যে চাইকেল চলাব লাগে, যে স্বাস্থ্যটো সুস্থ ৰাখিবৰ বাবে চাইকেলটো চলাব লাগে, আৰু পৰিৱেশ প্ৰদূষণ নকৰিবৰ কাৰণেও চাইকেল চলাব লাগে। হয়, কেনেকুৱা কৰিলে গৈ ভাল লাগিলে, এক্সপিৰিয়েঞ্চটো ভালেই লাগিলে। তোমাৰ ঘৰটো ক'ত? মোৰ ঘৰ হাঁচল আটংগাঁও ৰহিয়াছোঁ। তুমি কিবা পঢ়ি আছা নেকি? মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ। পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ? পৰীক্ষা ভালেই হৈছে আৰু। ভালে হৈছে। ৰিজাল্টটো তাতে পাইছা? ৰিজাল্ট তাতে পাইছোঁ। আৰু যিহেতু তোমালোকে চাইকেল লৈ গৈছে ইমান দূৰ, তোমালোকে বহুত দিনৰ পৰিকল্পনা কৰিছিলা নেকি? আমাৰ পৰিকল্পনা বেছি দিন নহয়, আমাৰ এসপ্তাহমানৰ প্লেন আছিলে আৰু এসপ্তাহৰ আগত প্লেনটো হৈছে আমাৰ। তাতে কষ্ট হৈছে নিশ্চয়? কষ্ট ইভাগে একো হোৱা নাই বাৰু, মাজতে এদিন হৈছিলে অলপ। সেইদিনাখন যিহেতু ইমান দূৰ গৈছোঁ, এদিনটো হ'বই। ঠিক আছে। আপোনাৰ ল'ৰা আৰু লগত 2জন গৈছিলে, আৰু এজন গৈছিলে যিহেতু কেদাৰনাথ গৈছিলে আৰু অযোধ্যা ৰাম মন্দিৰ গৈছিলে। কেতিয়া গৈছিলে? তাহাঁতি 20 তাৰিখে গৈছিলে। কি উদ্দেশ্যৰে গৈছিলে? এটা উদ্দেশ্য মানে প্ৰদূষণ আৰু মানে গড়ো নাইকিয়া হৈ গৈছে, সেই উদ্দেশ্য লৈ মানে চাইকেল ৰাইড কৰিছিলোঁ। বহুত দিন লাগিলে নিশ্চয় যাওঁতে? এমাহ লাগিছে। ল'ৰাজন কিবা পঢ়ি আছে নেকি? এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। যিহেতু ইমান কষ্ট কৰিছে, কি ক'ব এই ক্ষেত্ৰত আপুনি?
মাতৃ হিচাপে কষ্ট মানে ভাল লাগিছে আৰু উম, সি যে যিটো ভাবিলে কৰি দেখুৱালে উম, ভৱিষ্যতেও আৰু যাতে আগবাঢ়ি যাওক সি উম, সেয়ে কামনা কৰিছোঁ উম।